হেল্ল' এভৰিৱান নমস্কাৰ মোৰ অন্য এটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি দুদিন আগত এটা ভিডিঅ' দিছিলোঁ গাহৰি মাংস তিলৰ লগত বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত মোৰ বহুতে কমেণ্ট কৰিছিলে যে দেখি পিনে খাওঁ খাওঁ লাগিছে। আজি আকৌ বনাবলৈ লৈছোঁ গাহৰি মাংস। আজি তিলৰ লগত নহয় দে, আজি লাই শাকৰ লগত। বহুতে ভাল পায় জানো বাৰু, তো সেইবাবে ভিডিঅ'টো আগবঢ়ালোঁ। এইফালে মই বইল হ'বলৈ দিছোঁ। আজি মাংসটো আনিছিলে মায়ে, তো মায়ে যিহেতু নাখায় তো মাংসটো আনিব জনা নাই। যিসকলে খাই থাকে তেওঁলোকে গম পায় কোনটো মাংস ভাল আৰু কোনটো মাংস বেয়া নহয়নে। বাকী যি কি নহওক বইল হ'বলৈ দি ইফালে যা যোগাৰবিলাক কৰি লৈছোঁ। আৰু আগতেও কৈছোঁ যে মই মছলা পাতি বেছি ব্যৱহাৰ নকৰোঁ, আদা নহৰুখিনিয়ে ব্যৱহাৰ কৰোঁ, ভালকৈ দিওঁ। তাৰ পাছতে এয়া মই যোগাৰখিনি কৰা হোৱাৰ পিছত মোৰ মাংসটো বইল হৈ গ'ল। তাৰ পাছত এয়া গৰম তেলত দি দিলোঁ পিঁয়াজ জলকীয়া আৰু মাহপাত, আৰু দি অলপমান পিছতে মই দি দিলোঁ মাংসটো। যিহেতু বেছি সময় ভাজিব নালাগে, মই বইল কৰি লৈছোঁ। তাৰ পাছত এয়া ডাঙৰ ডাঙৰকৈ দি দিছোঁ আলু, আৰু এনেকৈ অকণমান সময় ভাজি দি দিলোঁ মছলা কৈছোঁৱে নহয় মই বেছি মছলা ব্যৱহাৰ নকৰোঁ। মই আগৰ ভিডিঅ'বিলাকতো কৈছিলোঁ। আৰু কম জুইত এনেকৈ মছলাটো দি খুব ধুনীয়াকৈ ভাজি আছোঁ। তাৰ পিছতে অকণমান পাছত এনেকৈ অকণমান পানী দি ভাজিবলৈ দিলোঁ। তাৰ অলপমান পাছত দি দিলোঁ লাই শাকখিনি। আৰু লাই শাকৰ লগত গাহৰি মাংস কোনে কোনে খাই ভাল পায় ক'বচোন বাৰু। আগৰ ভিডিঅ'টোত কৈছে যে তিলৰ লগত গাহৰি মাংস খাই হেনো ভাল পায়, এদিন খাবলৈ মাতিছে, নিশ্চয় মাতিম বাৰু এদিন। বাকী যিদিনা এইফালে মই শাকখিনি দি অকণমান ভাজিব দিলোঁ আৰু ভাজিব দিয়ে, আৰু এয়া ফাইনেলি মোৰ লাই শাকৰ লগত গাহৰি মাংস হৈ গ'ল। তাৰ ওপৰত কেইটামান মই ধনিয়া পাত ছটিয়াই দিছোঁ, আৰু এয়া খাবৰ কাৰণে ৰেডি। আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।